এই নাৰদে জানিব পাৰিলে প্ৰভুৰ সৃষ্টিৰ ৰহস্যত কিবা ত্ৰুটি হ'ব জানো? নহয় নাৰদ, প্ৰভু, তোমাৰ অনুপস্থিতি এই কাৰ্য সম্পূৰ্ণ নহয়। তুমি মোৰ এই কাৰ্যত প্ৰধান সহায়ক হ'ব লাগিব। নাৰায়ণ নাৰায়ণ। প্ৰভু, এই নিৰল আলোচনাৰ বা উদ্দেশ্য কি আৰু এই কৰ্তব্যত নাৰদেনে কিদৰে সহায় কৰিব পাৰিম? অনুগ্ৰহ কৰি এই দাসক জনাবনে প্ৰভু? নাৰদ, দুষ্ট দমন আৰু অন্তক পালন কৰিবৰ বাবে মোৰ অৱতাৰ। সৃষ্টিত হোৱা অনাচাৰী আৰু অত্যাচাৰী বিলাকক ধ্বংস কৰিবৰ বাবে মই মথুৰাৰ বসুদেৱৰ গৃহত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। তোমাৰ কাম হ'ব দানৱ অসুৰবিলাকক মোৰ প্ৰতি উত্তেজিত কৰি মোৰ লীলাৰত অমিত কৰি তোলা। তাৰোপৰি ৰাম অৱতাৰৰ ঋষিমুনিসকলৰ কামনাও ইয়াত নিহিত হৈ আছে। নাৰায়ণ নাৰায়ণ। প্ৰভু, ৰাম অৱতাৰত ঋষি মুনিসকলৰ কি কামনা আছিল? অনুগ্ৰহ কৰি এই দাসক জনাবনে প্ৰভু? নাৰদ, প্ৰভু, ৰাম অৱতাৰত তাক লৈ যেতিয়া বনলৈ গৈছিলো, তেতিয়া ঋষিমুনিসকলে মোৰ প্ৰতি আকৃষ্ট হৈ অপ্ৰাণ ভক্তি কামনা কৰিছিল। এতিয়া সেই ঋষিমুনিসকলে হ'ব দেৱনাৰী আৰু সেইসকলক লৈ মই কামকেলিল্লা প্ৰচাৰ কৰিম। তাৰোপৰি বস্ত্ৰ হৰণ কৰি গোপীসকলৰ কামনাও পূৰণ কৰিব লাগিব। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, আপোনাৰ এই ভৃত্য নাৰদে আপোনাৰ নানা অৱতাৰত নানা ৰূপ দৰ্শন কৰি আহিছো। এতিয়ানো কি ৰূপ ধাৰণ কৰি এই লীলা প্ৰচাৰ কৰিব খুজিছে? অনুগ্ৰহ কৰি এই দাসক এবাৰ দৰ্শন কৰাই নয়ন সাৰ্থক কৰাবনে প্ৰভু? নাৰদ, ভক্তই মোৰ প্ৰাণ, ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাই মোৰ নিজ কৰ্তব্য। সময়ত সকলো দেখিবা। এতিয়া যোৱা, কৰ্তব্যৰ বাবে সাজু হোৱাগৈ। ভাল প্ৰভু, দাসেৰে বিদায়হে মাতিব। অনন্ত তেজী নাৰায়ণ।